গাঁতটোৰ ভিতৰতেই গোটেই প্ৰচেছটো হ'ব প্ৰায় 20 দিনমান। নমস্কাৰ বন্ধুসকল, মই সৌৰভ। স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ এই চেনেল সৌৰভ বেম্বো ক্ৰাফ্টলৈ। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক মই এটা বস্তু দেখুৱাবলৈ লৈছোঁ, মন দি চাব। বন্ধুসকল, এয়া চাওক, ইয়াত আপোনালোকে নিশ্চয় ডিফাৰেঞ্চ দেখিছে যে এইডাল হৈছে এডাল ট্ৰিটমেণ্ট নকৰা বাঁহ আৰু এইডাল হৈছে এডাল ট্ৰিটমেণ্ট কৰা বাঁহ। গতিকে দুইডালৰ মাজত আপোনালোকে ডিফাৰেঞ্চটো দেখি গম পাইছে যে কোনডাল কেনেকুৱা কণ্ডিশ্যনত আছে। এইডাল চাওক, একোৱেই হোৱা নাই, আৰু এইডাল অলপ দিন ট্ৰিটমেণ্ট নকৰাকৈ পেলাই থোৱাৰ পাছত কি অৱস্থা হ'ল। প্ৰায় 2 বছৰমান সময় এই দুইডাল পৰি আছিলে, কিন্তু এইডাল ট্ৰিটমেণ্ট কৰি থোৱা আছিলে আৰু এইডাল ট্ৰিটমেণ্ট নকৰাকৈ আছিলে। গতিকে ট্ৰিটমেণ্টৰ এডাল বাঁহৰ ওপৰত কিমান প্ৰভাৱ সেয়া আপোনালোকক প্ৰথমে দেখাই লৈছোঁ। মই যিহেতু বাঁহৰ চোফা বা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বাঁহৰ বস্তু বনোৱাৰ লগত জড়িত, গতিকে আপোনালোকৰ মাজৰ বহুতে কমেণ্ট কৰি সোধে যে কিদৰে মই বাঁহবিলাক ট্ৰিটমেণ্ট কৰোঁ যাতে সেই বাঁহকেইডাল বা সেই বাঁহকেইডালে বনোৱা বস্তুটো দিন যায়। আপোনালোকৰ সেই কমেণ্টকেইটাৰ পৰাই আজিৰ এই টপিকটো মই উলিয়াই লৈছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক শিকাম যে কিদৰে এনেকুৱা ধৰণৰ এইখিনি বাঁহ আমি ট্ৰিটমেণ্ট কৰি বহু কেইবছৰলৈকে তাৰ লাইফটো ভাল কৰি ৰাখিব পাৰোঁ। ঠিক আছে, তো এই মোৰ পিছফালে দেখিছে বহুতখিনি বাঁহ পৰি আছে। এই গোটেই বাঁহখিনি আজি মই খুব কম খৰচতে আপোনালোকক আৰু সহজতে ট্ৰিটমেণ্ট কৰিবলৈ শিকাম। তো ভিডিঅ'টো খুব ইণ্টাৰেষ্টিং হ'ব, শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাই ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ' আপোনালোকলৈ মই আগবঢ়াই থাকোঁ। বন্ধুসকল, বাঁহখিনি ট্ৰিটমেণ্ট কৰাৰ আগতে এনেধৰণেৰে ধুনীয়াকৈ কাটি ল'ব লাগিব, আৰু যিবিলাক এই গাঁঠিবিলাক আছিলে গাঁঠিবিলাক ধুনীয়াকৈ মাৰি লোৱা হৈছে। আৰু তাৰপাছত মেইন বস্তুটো হৈছে কি, এয়া চাওক, এইফালে বাঁহডালত যিমানবিলাক গাঁঠি আছে গোটেই গাঁঠিবিলাক এনেদৰে এডাল লোহাৰ বা ৰডৰ সহায়ত ইয়াত ভৰাই ফুটা কৰি ল'ব লাগিব। গোটেইখিনি গাঁঠি ফুটা কৰাৰ পাছতহে আমি ট্ৰিটমেণ্ট কৰিব পাৰিম। যদি ফুটা কৰি নলওঁ তেতিয়াহ'লে এই দৰৱখিনি ভিতৰলৈ সোমাব নোৱাৰিব। তাৰ পাছত মই বাৰীৰ পাছফালে এনেকুৱা ধৰণৰ এটা গাঁত খান্দি লৈছোঁ, আৰু তাৰ ওপৰত এখন ত্ৰিপাল দি এনেধৰণেৰে যিটো ব্যৱস্থা সেইটো কৰি লৈছোঁ, যাতে ইয়াত মই পানী দি তাত দৰৱবিলাক মিহলাই এই গোটেই বাঁহখিনি ধুনীয়াকৈ ইয়াত কিছুদিনৰ কাৰণে পেলাই থ'ব পাৰোঁ। এই যিটো গাঁত দেখিছে, এই গাঁতটোৰ ভিতৰতেই গোটেই প্ৰচেছটো হ'ব প্ৰায় 20 দিনমানৰ। 20 দিনমান ইয়াত দৰৱত বাঁহখিনি যেতিয়া পৰি থাকিব, ভিতৰত সেই দৰৱখিনি সোমাই যাব, আৰু যিমানবিলাক মিঠা বাঁহৰ যিটো মিঠা ৰস আছে সেই ৰসটো গুচি যাব, আৰু তাত কোনোদিন পোকে নধৰে। ঠিক আছে, সেই ছিষ্টেমটো কৰিবৰ কাৰণে আমি এইখিনি কৰিব লগা হৈছে। বন্ধুসকল, এইটো গাঁতটো বহুত ডাঙৰ, গতিকে ইয়াত যথেষ্টখিনি পানীৰ প্ৰয়োজন হ'ব। গতিকে ইয়াত মই এতিয়া পানী ভৰাবলৈ দিম, আৰু অলপ পাছত আপোনালোকক দেখুৱাই আছোঁ কিদৰে মই গোটেই দৰৱখিনি মিক্স কৰোঁ, কিমান দৰৱ মিক্স কৰোঁ আৰু কি কি দৰৱ মিক্স কৰোঁ দেখাই আছোঁ ভালদৰে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল, এতিয়া আহক আমি জানি লওঁ যে ইয়াত কি কি ধৰণৰ দৰৱ মিলাব লাগে। এইটো আপোনালোকে দেখিছে, এইটো হৈছে বৰেক্স পাউডাৰ। এইবিলাক বস্তু আমাৰ কাষৰ যিবিলাক হাৰ্ডৱেৰ দোকান আছে সেইবিলাকতে পোৱা যায়। এতিয়া আপোনালোকেও নিজৰ ঠাইত এইবিলাক বিচাৰি চাব, যদি নাপায় আপোনালোকে ফাৰ্মাচীবোৰতো যোগাযোগ কৰি চাব পাৰে, নহ'লে অনলাইন কিনিব পাৰিব। এতিয়া ছেকেণ্ড পাউডাৰটো হৈছে বৰিক পাউডাৰ। এইটো দুইটা যেতিয়া মিশ্ৰণ হয়, বৰেক্স আৰু বৰিক এই দুইটা পাউডাৰ যেতিয়া মিশ্ৰণ হয়, ই বাঁহৰ যিটো মিঠা ৰস সেই মিঠা ৰসটো ই খাই পেলায়। সেইকাৰণে এই মিঠা ৰসটো খাবলৈহে আচলতে যিবিলাক ঘূণ বা পোকবিলাক থাকে সেইবিলাক আহে। যেতিয়া ইহঁতে সেই মিঠা ৰসটোকে খাই দিয়ে, তেতিয়া ঘূণ পোক এইবিলাক নাহে, আৰু বাঁহটো বহুত দিন লাষ্টিং কৰে। এতিয়া এই মিশ্ৰণটোৰ বিষয়ে অকণমান মন দি শুনি লওক। যিটো পানী থাকিব সেই পানীটো আপোনাৰ 90% থাকিবই লাগিব, আৰু বাকী 10%হে এই বৰাক্স আৰু বৰিক এচিডটো আমি দিব পাৰিম। এতিয়া বৰিক যিটো পাউডাৰ সেইটো আমি দিব লাগিব মাত্ৰ 4%, আৰু বাকী 6%টো দিব লাগিব বৰাক্স পাউডাৰটো। ঠিক আছে, ভালদৰে কথাটো জানি ল'ব। এতিয়া এই পানীখিনিত গোটেই বস্তুটো আমি ভালদৰে মিক্স কৰিম,
আপোনালোকে চাই থাকক। তো বন্ধুসকল, ইমানখিনি আছিল আজিৰ এই ভিডিঅ'টো। যদি আপোনালোকৰ মনত এতিয়াও কিবা প্ৰশ্ন মোক সুধিবলগীয়া আছে তেনেহ'লে এই ভিডিঅ'টোৰ তলত কমেণ্টত সুধিব পাৰে। মই আপোনালোকৰ সেই কমেণ্টটোৰ ৰিপ্লাই দিম। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আগলৈ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই অল কৰি দিয়ক। তো আজিলৈ ইমানখিনিয়ে, পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। বাই বাই।